মই বেছি সময় থিৰ হৈ থাকিবই নোৱাৰোঁ, স্বাস্থ্য খুব বেয়া। বয়সটো অলপ কম হৈ আছে কাৰণে নেকি, বয়স বেছি হোৱা নাই, 92 বছৰ হৈছে। গতিকে ক'ব নোৱাৰোঁ। ভাওনাখন ইয়াত পৰিৱেশন কৰিবলৈ গৈছে, তাৰ কাৰণে মই ভাওনাৰ পৰিচালক বুঢ়া গোহাঁইকে মুক্ত কৰি সকলো কলা কুশলী শিল্পীলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভাওনাখন কৃতজ্ঞতাৰে সমাপন হওক ইয়াকে আশা কৰিছোঁ। আৰু ভাওনা সাধাৰণতে আমাৰ অসমত দুবিধ হৈছে এতিয়া, এবিধ হ'ল অংকীয়া ভাওনা, আনবিধ হ'ল মাতৃভাষাৰ ভাওনা। মাতৃভাষাৰ ভাওনা অস্বীকাৰ কৰিব নোৱাৰি, ইয়াৰ এটা অতি পুৰণি ঐতিহ্য আছে। আমি জনামতে মাতৃভাষা ভাওনা প্ৰথমখন নাট আৰম্ভ কৰিছিলে আউনীআটী সত্ৰত। লৱোৎ চন্দ্ৰোদয় বুলি এখন সংস্কৃত নাটকৰ পৰা অনুবাদ কৰি এখন ভাওনা নাট কৰিছিলে, বোধহয় সেইখনেই প্ৰথম অসমীয়া ভাষা নাট ভাওনা নাট হ'ব। তাৰপিছত এতিয়া এটা বৰ ডাঙৰ পৰম্পৰা চলি আছে। আমি যদিও কওঁ যে অংকীয়া নাটহে আচল ভাওনা, কিন্তু সেইটো নহয়। এতিয়া এটা ডাঙৰ পৰম্পৰা বহু দিনৰ পৰা চলি আছে, অসমীয়া ভাওনাক অস্বীকাৰ কৰিব কেতিয়াও নোৱাৰি। গতিকে আজি সেই আমাৰ মাতৃভাষাৰ ভাওনা ইয়াত হ'ব। মূল বিষয়টো হ'ল যে ভীমৰ প্ৰতিজ্ঞা পূৰণ, দুৰ্যোধনৰ উৰুভূমি, হয়নে? ভাল হ'ব বুলি ভাবিছোঁ, আপোনালোকে চাই ভাল পাব বুলি ভাবিছোঁ। ভাওনা সংস্কৃতিৰ প্ৰচাৰ হওক, প্ৰসাৰ হওক, ইয়াকে কামনা কৰিলোঁ। কাৰণ গোটেই জীৱনটো মই ভাওনা আৰু সত্ৰীয়া নাচৰ লগতেই পাৰ কৰিছোঁ। গতিকে ইয়াৰ প্ৰচাৰ প্ৰসাৰ উন্নতি নিশ্চয় মই কামনা কৰিম। আৰু সকলো কলা কুশলীলৈ ইয়াৰ পৰিচালক বুঢ়া গোহাঁইক মুক্ত কৰি সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ইয়াৰ পাছতে আমি